আপোনালোকেও ৰাজনীতিখনত যে আছে বৰ বেছি নীৰৱ হৈ থকা নাই সেই কথাটো প্ৰমাণ দিব পাৰে। আৰু এটা কথা মই বিভিন্ন ঠাইত দেখিছো, মোৰ বিশ্বাস ৰাভা জনগোষ্ঠীৰ মানুহে আপোনালোকৰ অধিকাংশ মানুহ হিন্দু ধৰ্মৰ লগত মিল থকা বা হিন্দু ধৰ্মাৱলম্বী নিজা ধৰণেৰে নিজা শৈলীৰে আপোনালোকে উপাসনা কৰে। তাত মোৰ ক'বলগীয়া একো নাই, মই শ্ৰদ্ধা কৰোঁ, শিৰত তুলি সন্মান যাচো। লগতে আপোনালোকৰ মাজৰ দূৰৰ একাংশ মানুহে খ্ৰীষ্টান ধৰ্মটো বিশ্বাস কৰে। কিন্তু আটাইতকৈ ভাল লগা কথাটো হৈছে বিভিন্ন জনগোষ্ঠীৰ মাজত যেতিয়া ধৰ্ম বেলেগ হয়, আজিৰ পৃথিৱীত, আজিৰ ভাৰতত, আজিৰ অসমত আমি কেতিয়াবা নেদেখিবলগীয়া কেতবোৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ। আৰু আজি মই আপোনালোকৰ আগত থিয় হৈ টংকেশ্বৰ ৰাভা ডাঙৰীয়া, হিতেশ ৰাভা পাটগিৰিদেৱৰ লগত আলোচনা কৰি মোৰ মনত থকা যিটো ধাৰণা, সেই ধাৰণা আৰু বেছি কটকটীয়া হ'ল যে ৰাভা সমাজৰ মানুহৰ কোনোবা হিন্দু, কোনোবা তাৰ মাজতে মহাপুৰুষীয়া, কোনোবা হয়তো শাক্ত, কোনোবা খ্ৰীষ্ট ধৰ্মাৱলম্বী, কোনোবা হয়তো অজ্ঞেয়বাদী নাস্তিক, কিন্তু ৰাভা জনগোষ্ঠীৰ মানুহক নিজৰ জনগোষ্ঠীৰ প্ৰতি থকা তেওঁলোকৰ হেঁপাহ আৰু হাবিয়াসবোৰে একত্ৰিত কৰি ৰাখিছে। এইটো বৰ ডাঙৰ কথা যে 4 লাখ থকা 3 লাখ মানুহৰ মাজত একতাৰ দোলেৰে বন্ধা, সম্প্ৰীতিৰ দোলেৰে বন্ধা এই কথাটোৱে কিন্তু আপোনালোকক সঁচা অৰ্থত অসমৰ আন জাতি জনগোষ্ঠীৰ আগত জিলিকাই তুলিব বুলি ভাবোঁ। অসমখন যদি আমি ফুলনি বুলি কওঁ আৰু আপোনাক যদি গোলাপ ফুল বুলি কওঁ, আপুনি ভাবিব মই গোলাপ কোনোবাই ভাল নাপাবও পাৰে, আপুনি তগৰ হওক, আপুনি খৰিকাৰ স্তৱকত তেওঁ কয়, আপুনি চাব সেই গীতটোৰ মাজত থকা অৰ্থ। মই যে ফুলনি আৰু ফুলৰ কথা কৈছোঁ, যে হৰিজন পাহাৰী হিন্দু মুছলিমৰ বৰকুচুতীয়া কছাৰীয়া হোমৰ অন্তৰ্ভেদী মৌবোৱাম ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। এই যে ভূপেন হাজৰিকাই 8ম শ্ৰেণীত পঢ়া 14 বছৰীয়া ভূপেন হাজৰিকাই কৈছিল, ভাই এই যে নাটকৰ জৰিয়তে এই যে বাৰ্তাটো দিছিল অসমীয়া সমাজলৈ, তালে তেওঁ কঁকালতে হৰি নিলে। ভূপেন ৰাভা সাকাচেপে মোৰ লগত বিভিন্ন মানুহৰ লগত কিমান ঠাইত উজনি নামনি মেল মিটিং কৰি এই যে সাম্য মৈত্ৰী আৰু সমন্বয়মুখী চিন্তাৰ কথা বিয়পাই আছে। বিৰুবালা ৰাভা আমাৰ মাজৰ পৰা হেৰাই গ'ল। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ইমান প্ৰত্যাহ্বানৰ পিছত ইমান সাহসেৰে যুঁজিব পৰা মহিলা ৰাভা জনগোষ্ঠী নহয়, গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহ আচলতে গৰ্বিত হোৱা উচিত। যদি নহয় তেতিয়াহ'লে মই ক'ম যে বাদুলিয়ে যদি কয় যে মই সূৰ্যৰ লগত সহযোগিতা নকৰোঁ, সূৰ্যৰ কিৰণ বা গৰিমা, এগৰাকী ভূতাতৰা আমাৰ মাজত ওলাই আহিছে। আৰু যিবোৰ ভূতাতৰা ওলাই অহা নাই, আজি ইয়াত এইখন যে সাফল্যমণ্ডিত হৈছে, সফল হৈছে, ইয়াত অকল হিতেশ ৰাভা পাটগিৰি, দিগন্ত ৰাভা বা দুৰন্ত ৰাভাৰ এই কথা নাই। ইয়াত হয়তো এনে মানুহ আছে যি কিন্তু মঞ্চৰ বাহিৰৰ পৰা সেইবাবে এখন অধিৱেশন আমি পাইছোঁ, আপোনালোকে উদযাপন কৰিব পাইছে। আমি গুৱাহাটীৰ পৰা আহি ইয়াৰ মাজত উপস্থিত থাকিবলৈ পাই এই সুন্দৰ মঞ্চত আপোনালোকৰ দায়িত্ববোধ, কৰ্তব্যবোধৰ লগতে অধিকাৰ কেন্দ্ৰিক কিবা কথা যদি এতিয়া হেৰি আছে কাৰণে পাৱাৰটো কমিছে। কি এয়া খেৰৰে জগা বনাইছে না কি? বঢ়িয়া দেই। এই কোনটা? অঁ সেইটা এনেকুৱা ঘৰ বনাই দিছে ধুনীয়াকৈ। আমি ইয়াতে ৰাতি শুম, ৰাতি থাকিলোঁ। আমাৰ এইখন বিচনা
এইবিলাক বিচনা মই খোজকাঢ়ি আছোঁ দেখোন বিচনাবিলাকত চেণ্ডেল উঠাই এতিয়া মোৰ বাই গুৱাহাটীৰ পৰা আহিছে মাতি দিলোঁ ঘৰত আহিছে খাই যাবি আপোনাৰ দেখাব নাই দেখিছোঁ আগতে কিন্তু ৰাভা মিটিং দেখা নাই হাইটো বা চাব আহিছিলোঁ ৰংজুলি দুধনৈত মোৰ নিজৰে ভাই মই গুৱাহাটীৰ পৰা আহি গৈছোঁ নাজানো নহ'লে ময়ো ড্ৰেছত আহিলোঁ হৈ গুৱাহাটীত থাকে ঘৰত আহিছিল মোৰ পিছত ডাইৰেক্ট ৰংগুলি দা মই ৰাভা মিটিঙত খাই যাবি বুলি কিনে দেখা নাপায় আমি থাকা ঘৰত চাইছোঁ আৰু তোৰ ঘৰটোতো উঠাব লাগিছিলে ৰ এইটো চিনি নাপায় ইমান ধুনীয়া চব খাই খাই এটা বাজা